গোল 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 ধৰি লোৱা ৰাইজসকল স্বাগতম জনাইছোঁ আমাৰ অন্য এটা ভিডিঅ'লৈ। দুদিনমানৰ আগত আপোনালোকক দেখাইছিলোঁ কেঁকুৰাৰ বৰা কেনেকৈ বনাব, কিন্তু আজিও পাই গ'লোঁ এগালমান কেঁকুৰা। চেপা পাতিছিলোঁ, চেপাত লাগি গ'ল 10-12টামান কেঁকুৰা, কিন্তু আজি কেঁকুৰাৰ বৰা বনাই নেদেখাওঁ। আজিৰ কেঁকুৰাখিনি অলপ বেলেগ ষ্টাইলত বনাই দেখুৱাম, গতিকে চাই থাকিব ভিডিঅ'টো একেবাৰে শেষলৈকে। বৰ্তমান কেঁকুৰাখিনি এটা এটাকৈ বাছি থকা হৈছে। চেপাটোতে শিঙৰা মাছ এটাও লাগিছিল, সেইটো দেখা পাইছেনে? একেবাৰে চেপি তাক বিলাই নোহোৱা কৰি থৈ দিছে। বাছোঁতেও কিন্তু সাৱধানে বাচিব লাগিব দেই। কেঁকুৰাৰ চেপা যদি খায় আঙুলিত, ছাল ছিঙি দিয়ে, তেজ উলিয়াই পেলাই। এইটো দেখিছেনে মাছটো কেনেকৈ চেপা মাৰি ধৰি থৈ দিছে, এৰি নিদিয়ে চেপা মাৰি ধৰি ল'লে। আৰু আজি যি ধৰণেৰে কেঁকুৰাখিনি বনোৱা হ'ব, এইটো কিন্তু কোনো গুণে কম নহয় দেই ৰাইজসকল। খুব সুন্দৰ এটা ৰেচিপি হ'বলৈ গৈ আছে, খায়ো বহুত সোৱাদ লগা হয়। চেপা পাতিছিলোঁ কুচিয়া লাগক বুলি, লাগিল কেঁকুৰাহে এসোপামান। তথাপিও এৰাত নাই দিয়ক। আৰু কেঁকুৰাটো বিভিন্ন ধৰণেৰে বনাব পৰা যায়, গতিকে আজিও অলপ বেলেগ পদ্ধতিৰে বনোৱা হ'ব। আৰু এটা কথা ৰাইজসকল, অকল যে কেঁকুৰাৰ নহয়, কেঁকুৰাৰ লগত আৰু এটা বস্তু আছে দেই, দেখাই আছোঁ। এইফালে ছাইডত চাওক, এইটো তাৰমানে কেঁকুৰাৰ লগত কুচিয়া এটাও লাগিলে। কুচিয়াটো কেঁকুৰাই চেপি চেপি মাৰিয়েই পেলালে অলৰেডি। কেঁকুৰাটো বাছি ৰেডি হৈ গ'ল। আকৌ তেলখিনিও এক্সট্ৰাকৈ ধুনীয়াকৈ ছাইডত থৈ দিছে, আৰু লগত মিহি মিহিকৈ আলু, পিঁয়াজ, নিমখ, হালধি গোটেইখিনি মা মছলা ৰেডি কৰি লোৱা হৈ গৈছে। আৰু লগতে এয়া আদা, নহৰু, জিৰা, জালুক একেলগে পিচি থৈ দিছিলে। কেৰাহী পাতি ৰেডি, তেলো দি দিলে। এতিয়া তেলখিনি গৰম হ'বলৈ দিয়া হ'ব, তাৰপিছত ঢালি দিয়া হ'ব এতিয়া প্ৰথমে পিঁয়াজ। এতিয়া পিঁয়াজখিনি ধুনীয়াকৈ ফ্ৰাই কৰি লোৱা হ'ব। আজি বৰষুণটো কি হ'ল বা, ৰাতিপুৱাৰ পৰা বৰষুণটো নেৰাই হৈ গ'ল। আৰু আজি দুপৰীয়াৰ খাদ্যটো বহুত স্পেচিয়েল হ'বলৈ গৈ আছে। আলু দি দিলে, আদা, হালধি, নিমখ, জলকীয়া গুড়া গোটেইখিনি মা মছলা একেলগে দি দিলে। এইখিনি ধুনীয়াকৈ অলপ সময় ফ্ৰাই কৰি লোৱা হ'ব। ৰাইজসকল, আমাৰ ভিডিঅ'বোৰ যিসকলে নতুনকৈ চাই আছে কিন্তু চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰি লোৱা নাই, প্লিজ আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি লৈ ল'ব। ফ্ৰাইটো অলৰেডি হৈ গ'ল। এতিয়া ঢালি দিলে কেঁকুৰাখিনি, আৰু কেঁকুৰাৰ যিখিনি তেল আছিলে একেলগে থৈ দিয়া হৈছিলে, তেলখিনিও দি দিলে। একেলগে ফ্ৰাই। আজিৰ খানাটো কিন্তু বহুত ধুনীয়া হ'ব দেই। ইয়াৰ ফ্ৰাই পূৰা ড্ৰাই ফ্ৰাই হ'ব, আৰু লগত এতিয়া দি দিব আদা, নহৰু, জিৰা, জালুক যে পিচি থৈ দিছিলে, সেইখিনি দি দিলে। মানে এইটো জোল নহয়, এইটো ড্ৰাই ফ্ৰাই হ'ব। ৰাইজসকল, একেবাৰে আনকমন ৰেচিপি দেখিবলৈ পাব কেৱল আমাৰ এই চেনেলতহে। আকৌ কৈছোঁ ৰাইজসকল, এতিয়াও যিসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই, প্লিজ আপোনালোকে চেনেলটো এতিয়াই ছাবস্ক্ৰাইব কৰি লৈ ল'ব। ভিডিঅ' চাই যদি ভাল পায়, লাইক, কমেণ্ট, শ্বেয়াৰ গোটেইকেইটা কৰি দিব। আৰু যিসকলে কেঁকুৰা বনাই পোৱা নাই বা কেনেকৈ বনায় আজিলৈকে গম পোৱা নাই, প্লিজ আপোনালোকে এই ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিয়ক, যাতে সকলোৱে গম পায় কেঁকুৰা কেনেকৈ বনায়। অলৰেডি ফ্ৰাই হৈছেহি আৰু বেছি সময় নাই, ৰ'ব নোৱাৰিছোঁ আৰু দিয়ক। ৰাইজসকল, ভিডিঅ' চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব দেই। ধন্যবাদ।